गुड मॉर्निंग एवरीवन। मेरी तरफ से नमस्ते, आदाब और सत श्री अकाल। भी यानी श्रीहान मैजिक ब्रो चैनल पे आप लोगों का स्वागत है। आज मैं दिखाने जा रहा हूँ रेल छोड़ने वाले ढेर सारे बातें। जुआइद मोहम्मद है, मैं हुसाई पर आहिছোঁ। हुसाई जिलार पर मैं 3-4 दिन ইয়াতে আহিছোঁ। তাতে গড়ত মানে ৰাতি হলে শান্তি নাপাওঁ, মানে বুকুখন কঁপি উঠে, বৰ কষ্ট পাওঁ। যেহেতু আমাৰ হিয়াৰো আমুটো ডক্টৰ জুবিন গাৰ্গ আজি আমাৰ মাজত নাই, সকলো অসমবাসী কান্দি আছে। আৰু জুবিন দাই কৈ গৈছিল যে আমি বৰ অসমৰ মানুহ, আমি সকলো মানুহ, আমি হিন্দু মুছলমান কাকো চাব নালাগে। সেই কথা মানে মনত ৰাখি পেলাই মই এজন মুছলমান যুৱক হিচাপে মই সদায় ইয়াতে আহোঁ। আমি ইমান ভাল পাওঁ, নাজানো তেখেতৰ প্ৰতি যে কিমান মৰম আৰু আৱেগ মানে ভাষাত বুজাব নোৱাৰিম। আৰু মই চৰকাৰক এইটো আহ্বান জনাইছোঁ, যদি সোণাপুৰ অঞ্চলত যদি অসম চৰকাৰে 6 বিঘা ভূমি আমাক আবণ্টন দিয়ে, আৰু যদি 6 বিঘা ভূমি 2 বিঘা কৰি যদি ভূমিত এখন মঞ্জলমৰ মানুহে আৰামত উপাসনা কৰিব পাৰিম, আমি গুৱাহাটী যোৱা অহা কৰোঁতে আমি নামাজ পঢ়িব পাৰিম, হিন্দু ভাইসকলে পূজা কৰিব পাৰিব। আৰু ট্ৰাষ্ট এখন বনাই দিলে ইয়াতে গীৰ্জাত মানে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে তেওঁলোকে উপাসনা কৰিব পাৰিব। সেই কথাখিনি মই মনত লৈ পেলাই আহিছোঁ। আৰু মই এজন সাধাৰণ সৰু ল'ৰা, মোৰ অলপ চলপ মোৰ ব্যৱসায় আছে। মোৰ সেই ব্যৱসায়ীৰ টকাৰ পৰা মই 3 লাখ টকা দাদাৰ কাৰণে মানে এই যদি উপাসনাস্থলী বনাই দিয়া হয়, মই 3 লাখ টকা মই বিনা স্বাৰ্থত দান কৰিম, আগবঢ়াই দিম। এইটো মোৰ মনত মানে মই বান্ধি লৈছোঁ। যদি হয় হয় যদি ইয়াত বনাই দিয়ে, মই চৰকাৰক যদি কেছ দিব লাগে দিম, চেক দিব লাগে দিম, যি দিব লাগে দিম। কিন্তু আমাৰ এই যিটো মানে তেওঁৰ সমাধিস্থলী, এই সমাধিস্থলীখন এতিয়া দেখিছোঁ জনসমৰ্থনত পৰিণত হৈছে। ইয়াত কোনো মুছলমান, কোন হিন্দু, কোনে কাকো সোধা নাই, কোনে কাকো জিকোৱা নাই। গতিকে আমি এনেকুৱা ভাবোঁ যে আমাৰ এই বৰ অসমখন সদায় মানুহ হিচাপত থাকক, সকলো ধৰ্ম নিৰপেক্ষ হিচাপত থাকক, আমি সকলো ভাই ভাই। আজি আমাৰ হাত কাণ কাটি দিলে এটাই ৰঙা তেজ ওলায়। গতিকে আমি কিহৰ কাৰণে হিংসা কৰিব লাগে? গতিকে মই চৰকাৰক আহ্বান জনাইছোঁ এইটো কথা, যাতে এই সমাধি ক্ষেত্ৰৰ আশে পাশে 3খন উপাসনাস্থলী হওক, এখন মছজিদ, এখন গীৰ্জা, এখন মন্দিৰ হ'ব লাগে। গতিকে এইটো মই চৰকাৰক আহ্বান জনাইছোঁ। আমাৰ অসমত 3 কোটি মানুহ আছে। যদি চৰকাৰে দিব নোৱাৰে, আমাৰ এই 3 কোটি মানুহক ক'লে হ'ল, আমি 1 টকাকৈ যদি দিওঁ তেনেহ'লে 3 কোটি টকা হৈ যাব। আৰু 1 কোটি টকা দি যদি আমি বনাওঁ তেনেহ'লে 3খন হৈ যাব। 1 টকা কৰি 3 কোটি মানুহে দিলে 3 কোটি টকা হৈ যায়। আৰু এখনত যদি 1 কোটি টকা খৰচ কৰা দুনিয়া সুখী হৈ যাব। গতিকে সেই কথা মই আহ্বান জনাইছোঁ অসম চৰকাৰক, লগতে অসমৰ জনতাক, অসমৰ ৰাইজক আহ্বান জনাইছোঁ, অসমৰ মানুহক আহ্বান জনাইছোঁ। मेरे वीडियो अगर आप लोगों को अच्छा लगे तो लाइक, कमेंट, शेयर एंड सब्सक्राइब जरूर कर देना।